অন্তিম ভিডিঅ'টোত আমি কেটালগ সৃষ্টিৰ নিৰ্দেশনাবোৰ সামৰি লৈছিলোঁ। এটা সামগ্ৰীৰ তালিকাৰ বিভিন্ন শাখা, সামগ্ৰীৰ শিৰোনাম, সামগ্ৰীৰ প্ৰকাৰ, অন্যান্য বিভিন্ন উপাদান, সৰ্বশ্ৰেষ্ঠ অনুশীলন আৰু অন্যান্য নিৰ্দেশনাবোৰ অনলাইন কেটালগ এখন সৃষ্টি কৰাৰ সময়ত বিক্ৰেতাসকলে অনুসৰণ কৰিব লাগিব। এই ভিডিঅ'টোত আমি কেটালগৰ এক অতি গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে শিকাটো অব্যাহত ৰাখিম, যি বিক্ৰী কৰিব বা ভাঙিব পাৰে। সামগ্ৰীৰ ছবি আৰু সেইবোৰৰ গুৰুত্ব। মানুহ স্বভাৱত দৃশ্যমান। এটা সামগ্ৰীৰ ছবিয়ে আমাক পাঠৰ অনুচ্ছেদতকৈ সামগ্ৰী এটাৰ মানদণ্ডৰ বিষয়ে অধিক ক'ব পাৰে। এখন ছবিৰ মূল্য হাজাৰ শব্দৰ সমান। ছবিবোৰে স্কেল আৰু সামগ্ৰী নিৰ্মাণৰ মানদণ্ডৰ এক অনুভূতি প্ৰদান কৰে, যিয়ে সম্ভাৱ্য ক্ৰেতাৰ সৈতে বিক্ৰেতাৰ বিশ্বাসযোগ্যতা গঢ়ি তোলাত সহায় কৰে, যাৰ ফলত অধিক অৰ্ডাৰ হয়। সামগ্ৰীৰ ছবিবোৰ হৈছে সামগ্ৰীৰ প্ৰদৰ্শন পৃষ্ঠাৰ প্ৰাথমিক দৃশ্যমান উপাদান। ভাৰতৰ এজন মুখ্য ই-কমাৰ্চ প্লেয়াৰৰ গৱেষণাত কোৱা হৈছে যে 63% গ্ৰাহকে সামগ্ৰীৰ সমীক্ষা বা বিৱৰণতকৈ ছবিবোৰ অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে। আন এজন মুখ্য বিক্ৰেতাই উদ্ধৃতি দিছে যে তেওঁলোকৰ সামগ্ৰীৰ বিক্ৰীৰ 80% উচ্চ মানদণ্ডৰ ছবিৰ সৈতে হয়। আন এক বিদ্যমান ই-কমাৰ্চ মাৰ্কেটপ্লেচ ই-কমাৰ্চ সেলাৰৰ দ্বাৰা গৱেষণা কৰা হৈছে, যিয়ে সামগ্ৰী ভিডিঅ' অন্তৰ্ভুক্ত কৰাৰ দাবী কৰে আৰু অনলাইন বজাৰৰ লাভ 144% উন্নত কৰে। সেয়ে উচ্চ মানদণ্ডৰ সামগ্ৰীৰ ছবি থকাটো গুৰুত্বপূৰ্ণ আৰু য'ত উপযুক্ত হয় ভিডিঅ'বোৰো। এতিয়া উচ্চ মানদণ্ডৰ সামগ্ৰীৰ প্ৰতিচ্ছবি নিশ্চিত কৰিবলৈ অনুসৰণ কৰিবলগীয়া মানদণ্ডৰ মাপকাঠিবোৰ কি চাওঁ আহক। ইয়াৰ ভাল ৰিজলিউশ্যন থাকিব লাগে আৰু সঠিক আকাৰৰ হ'ব লাগে। জুম ইন কৰাৰ সময়ত পিক্সেল কৰিব নালাগে বায়াৰ এপ্লিকেশ্যনত। ইয়াৰ এক বিপৰীত বেকগ্ৰাউণ্ড থাকিব লাগে। ইয়াৰ বেকগ্ৰাউণ্ড ছাঁ বা সমল থাকিব নালাগে। সামগ্ৰীটো ছবিখনত কেন্দ্ৰীয়ভাৱে সংৰেখিত কৰিব লাগে। ইয়াক আই লেভেল এংগুলত ধৰি ৰাখিব লাগে। এজন ক্ৰেতাই দেখা প্ৰথম ছবিখন ক্লোজ আপ ছবি হ'ব নালাগে বা সামগ্ৰীটো আংশিকভাৱে দেখুৱাওক। সমলৰ স্পষ্টতাৰ সন্দৰ্ভত খাদ্য সামগ্ৰীৰ পুষ্টিগত মূল্য প্ৰদৰ্শন ছবিত স্পষ্টভাৱে দৃশ্যমান হোৱাটো নিশ্চিত কৰিব। পুষ্টিগত সমলৰে ক্লোজ আপ আৰু স্পষ্ট ছবি ৰাখক। এতিয়া যেতিয়া আপুনি আপোনাৰ সামগ্ৰীৰ ছবিবোৰ শীৰ্ষ মানদণ্ডৰ হোৱাটো কেনেদৰে নিশ্চিত কৰিব জানে, আপুনি আপোনাৰ ব্যৱসায় উন্নত কৰিবলৈ সেইবোৰ কেনেদৰে সৰ্বশ্ৰেষ্ঠভাৱে ব্যৱহাৰ কৰিব পাৰে চাওঁ আহক। ইয়াত কেইটামান পৰামৰ্শ দিয়া হৈছে। এইটো শ্ৰেণী অনুসৰি পৃথক হ'ব পাৰে। কিছুমান শ্ৰেণীত 1 পৰা 2খন ছবিও কাম কৰিব পাৰে। উদাহৰণস্বৰূপে, বাৰ্গাৰৰ দৰে খাদ্য সামগ্ৰীৰ বাবে কেৱল ছাইড ভিউ ছবি যথেষ্ট হ'ব পাৰে। বিভিন্ন কোণৰ পৰা সামগ্ৰীৰ ছবি ৰাখিব, যাৰ ভিতৰত আছে সন্মুখ আৰু পিছফালৰ আই লেভেল ভিউ। প্ৰয়োজন হ'লে সামগ্ৰীৰ তথ্য ছবি। উদাহৰণস্বৰূপে, গ্ৰছাৰী সামগ্ৰী এটাত আদৰ্শভাৱে পুষ্টিগত সামগ্ৰী আৰু উপাদানৰ ছবি থাকিব লাগে। প্ৰয়োজন হ'লে সামগ্ৰীৰ বিশেষত্ববোৰ দেখুওৱা এটা ইনফোগ্ৰাফিক ৰাখিব। উদাহৰণস্বৰূপে, পিছফালৰ বেণ্ড কোণৰ সৈতে অফিচ চকী এখন, কিছুমান সামগ্ৰীৰ বাবে চাইজ তুলনা ছবি আৰু পোচাকৰ ক্ষেত্ৰত চাইজ চাৰ্ট ছবি। সামগ্ৰীৰ আপেক্ষিক আকাৰ প্ৰতিনিধিত্ব কৰা এখন ইনফোগ্ৰাফিক বা ছবি এখন ৰাখক। উদাহৰণস্বৰূপে, কলমৰ বিপৰীতে এটা ফোন। ছবিখনত অতিৰিক্ত উপাদান বা সামগ্ৰী অন্তৰ্ভুক্ত নকৰিব। ছবিখনে কেৱল এজন ক্ৰেতাই কি প্ৰাপ্ত কৰিব সেয়া দেখুৱাব লাগে। খাদ্য আৰু গ্ৰছাৰী সামগ্ৰীৰ ক্ষেত্ৰত নিৰ্মাতা বা আমদানিকৰ্তাৰ FSSAI লাইচেন্স নম্বৰৰ ছবি অন্তৰ্ভুক্ত থাকে। যদি এজন বিক্ৰেতাই এটা সামগ্ৰী অনলাইনত বিক্ৰী কৰিব বিচাৰে, তেন্তে সামগ্ৰীৰ ছবি গুৰুত্বপূৰ্ণ আৰু কেৱল যিকোনো ছবি নহয়, কিন্তু উচ্চ মানদণ্ডৰ ছবি। আমি চাবলৈ যোৱা কেটালগ সৃষ্টিৰ পৰৱৰ্তী শাখাটো হ'ল সামগ্ৰীৰ নিৰ্দিষ্টতা বা কাৰিকৰী বিৱৰণ। ই ক্ৰেতাসকলক ক্ৰয় সম্পৰ্কে এক অৱগত বাছনি কৰাত সহায় কৰে। সেয়েহে এই বিৱৰণবোৰ সামগ্ৰী প্ৰদৰ্শন পৃষ্ঠাত অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ। মোবাইল ফোনৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ বিৱৰণ যেনে ষ্ট'ৰেজ স্পেচ, ৰেম, স্ক্ৰীন চাইজ, কেমেৰাৰ মানদণ্ড, কেমেৰাৰ সংখ্যা, প্ৰচেছৰ বিৱৰণ ইত্যাদি যোগ দিব লাগে। এই বিৱৰণবোৰ সাধাৰণতে নিৰ্মাতাই প্ৰদান কৰে আৰু যন্ত্ৰ, সঁজুলি, কম্পিউটাৰ আৰু কম্পিউটাৰৰ আনুষংগিক সামগ্ৰী, মোবাইল আৰু মোবাইল আনুষংগিক সামগ্ৰী, IT আৰু ইলেক্ট্ৰনিক শ্ৰেণীৰ দৰে কাৰিকৰী সামগ্ৰীৰ বাবে কেটালগ সৃষ্টি কৰোঁতে প্ৰয়োজন হয়। সামগ্ৰী প্ৰদৰ্শনত ছবি আৰু সামগ্ৰীৰ নিৰ্দিষ্টকৰণৰ সৈতে থকা আন এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে সামগ্ৰীৰ বিৱৰণ।
এইটো এটা পেৰাগ্ৰাফ ফৰ্মেটত সামগ্ৰীৰ এটা চমু বিৱৰণ। সামগ্ৰীৰ জটিলতাৰ ওপৰত নিৰ্ভৰ কৰি ই মাত্ৰ এক শাৰী বা একাধিক শাৰী হ'ব পাৰে। ৰাজমা বা ডোছাৰ দৰে খাদ্য সামগ্ৰীৰ বাবে এটা লাইন পৰ্যাপ্ত হ'ব পাৰে, আনহাতে প্ৰিণ্টাৰ, ছিকিউৰিটি কেমেৰা বা ডিজাইনাৰ কুৰ্তাৰ দৰে সামগ্ৰী এটাৰ বাবে সামগ্ৰীটোৰ বিষয়ে অধিক বিৱৰণ প্ৰদান কৰিবলৈ 4-5টা লাইনৰ প্ৰয়োজন হ'ব পাৰে। বৰ্ণনাটো সম্পূৰ্ণ কিন্তু চমুকৈ ৰাখিব, যাতে গ্ৰাহকে পঢ়াত ন্যূনতম পৰিশ্ৰম কৰাৰ সময়ত সামগ্ৰীটো বুজি পায়। সামগ্ৰীৰ বিৱৰণে সামগ্ৰী এটাৰ লাভালাভবোৰ আলোকপাত কৰে। এয়া কেৱল সামগ্ৰীৰ নিৰ্দিষ্টকৰণ পুনৰ্লিখন নহয়, ই ক্ৰেতাৰ মনত সামগ্ৰীৰ আবেদন সৃষ্টি কৰিব লাগে। এক ভাল সামগ্ৰীৰ বিৱৰণত এক অনন্য পৰিচয় আৰু সামগ্ৰীৰ প্ৰয়োজনীয়তা সৃষ্টি কৰিবলৈ উৎকৃষ্টতা, কাহিনী কোৱা আৰু সামাজিক প্ৰমাণ ব্যৱহাৰ কৰা হয়। প্ৰধানকৈ কৰিবলগীয়া আৰু কৰিব নলগীয়াৰ তালিকা এখন ৰখা হওক, যাতে আপুনি এটা আদৰ্শ সামগ্ৰীৰ বিৱৰণ সৃষ্টি কৰিব পাৰে। বিক্ৰেতাসকলে নিশ্চিত কৰিব লাগে যে সামগ্ৰীৰ বিৱৰণে ক্ৰেতাৰ বাবে সামগ্ৰীটোৱে কি সমস্যা সমাধান কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়ে। ক্ৰেতাই সামগ্ৰীটো ক'ত আৰু কেতিয়া ব্যৱহাৰ কৰিব, বজাৰৰ আনবোৰতকৈ সামগ্ৰী এটা কেনেদৰে ভাল। এতিয়া যেতিয়া আপুনি কি কৰিব লাগে জানে, সামগ্ৰীৰ বিৱৰণ লিখোঁতে কি কৰিব নালাগে শিকিম আহক। অত্যাধিক শব্দ ব্যৱহাৰ নকৰিব। ব্যাকৰণগত ত্ৰুটি পৰিহাৰ কৰক। বুজিবলৈ কঠিন শব্দৰ ব্যৱহাৰ পৰিহাৰ কৰিব। আৰু প্ৰতিযোগিতামূলক ব্ৰেণ্ড এটাৰ একেধৰণৰ সামগ্ৰীৰ বিৱৰণ নকল বা প্ৰতিলিপি কৰাটো পৰিহাৰ কৰিব। বায়াৰ এপ্লিকেশ্যন এটা ক্ৰয় কৰোঁতে ক্ৰেতাসকলৰ সামগ্ৰী বা সামগ্ৰীৰ শ্ৰেণী সম্পৰ্কে কিছুমান প্ৰশ্ন থাকিব পাৰে। ইয়াত কেইটামান সঘনাই সোধা প্ৰশ্ন আছে। আপুনি নিশ্চিত কৰিব লাগে যে বিক্ৰেতাসকলে গ্ৰাহকসকলক তেওঁলোকৰ প্ৰডাক্ট পেজত ৰাখিবলৈ আৰু উত্তৰৰ বাবে আন ঠাইত ব্ৰাউজ কৰাত বাধা দিবলৈ এইবোৰ সম্বোধন কৰা উচিত। বিপদাশংকাটো হৈছে এই ক্ষেত্ৰত ক্ৰেতাই উত্তৰ এটাৰ সন্ধানত কেতিয়াও ঘূৰি নাযাব পাৰে আৰু ক্ৰয় যাত্ৰাৰ পৰা আঁতৰি যাব পাৰে। চমুকৈ সচৰাচৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি উলিওৱাত ক্ৰেতাৰ সময় হ্ৰাস কৰাত FAQ-এ সহায় কৰে। সেইবোৰে ক্ৰয়ৰ সিদ্ধান্তবোৰত ক্ৰেতাৰ আস্থা গঢ়ি তোলাত সহায় কৰে। সেইবোৰে গ্ৰাহকৰ প্ৰশ্নবোৰৰ বিষয়ে তেওঁলোকৰ বুজাবুজিৰ ওপৰত আলোকপাত কৰি এজন বিক্ৰেতাৰ ওপৰত বিশ্বাস গঢ়ি তোলে। সেইবোৰে গ্ৰাহকসকলক প্ৰডাক্ট পেজত ৰখাত সহায় কৰে। ইয়াত FAQ-ৰ এটা উদাহৰণ আছে। পোচাক শ্ৰেণীৰ বাবে প্ৰশ্ন। FAQ-1, এইটো এটা দাঁত সামগ্ৰী নেকি? FAQ-2, মই এইটো সহজে ধুব পাৰোঁ নেকি? FAQ-3, ধোৱাৰ পাছত ই কোচ খাই যাব নেকি? FAQ-4, ট্ৰাউজাৰৰ দৈৰ্ঘ্য কিমান? প্ৰিণ্টাৰ শ্ৰেণীৰ বাবে FAQ-1, প্ৰিণ্টাৰটোৰ স্কেনিং ক্ষমতা আছেনে? FAQ-2, প্ৰিণ্টাৰটো সকলো লেপটপৰ সৈতে সুসংগতনে? FAQ-3, মই এই প্ৰিণ্টাৰটো মোৰ মোবাইলৰ সৈতে সংযোগ কৰিব পাৰোঁনে? মনত ৰাখিব যে বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ তালিকাভুক্তিৰ বাবে কিছুমান নিম্নতম মানদণ্ডও থাকিব পাৰে। এই সম্পৰ্কে অধিক বিৱৰণৰ বাবে ইয়াত এই লিংকত ONDC নেটৱৰ্কৰ পৰিচালনা আৰু নীতিবোৰ পৰীক্ষা কৰিব। অধিক বিৱৰণৰ বাবে এই QR কোডটো স্কেন কৰক। উন্নত মানদণ্ডৰ কেটালগৰ ফলত বায়াৰ এপ্লিকেশ্যনত ব্যৱহৃত চৰ্টিং আৰু ফিল্টাৰিং যুক্তিৰ ওপৰত আধাৰিত কৰি বায়াৰ এপ্লিকেশ্যনবোৰত উন্নত দৃশ্যমান্যতা হ'ব পাৰে। লগতে খাদ্য সম্পৰ্কীয় সামগ্ৰীৰ বাবে FSSAI লেভেলৰ প্ৰয়োজনীয়তা আৰু তালিকাভুক্ত কৰাৰ বাবে আইনী মেট্ৰলজিৰ BIS লেভেলৰ প্ৰয়োজনীয়তা চাওক। আপুনি সংশ্লিষ্ট বায়াৰ এপ্লিকেশ্যনৰ ৱেবছাইট এপ্লিকেশ্যনতো ইয়াক উল্লেখ কৰিব পাৰে। ONDC নেটৱৰ্কে ইয়াৰ কেটালগ এজ এ ছাৰ্ভিচ উদ্যোগৰ জৰিয়তে কেটালগ সৃষ্টিত আপোনাক সমৰ্থন প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে। অংশগ্ৰহণকাৰীসকলক উপযুক্ত সময়ত সেৱাৰ বিষয়ে অৱগত কৰা হ'ব। ৰাউণ্ড আপ কৰিবলৈ এই ভিডিঅ'টোত আমি এটা প্ৰডাক্ট পেজত ভিজুৱেলৰ গুৰুত্ব, ছবিৰ সৈতে সামগ্ৰী প্ৰদৰ্শন উন্নত কৰাৰ পৰামৰ্শ, কিছুমান ছবিৰ মানদণ্ডৰ প্ৰাচল, সামগ্ৰীৰ নিৰ্দিষ্টতা আৰু বিৱৰণৰ বিষয়ে শিকিলো। বিভিন্ন ছবিৰ ব্যৱহাৰ সম্পৰ্কে চেকলিষ্ট, কৰিব লগা আৰু নকৰিব লগা আৰু নিম্নতম মানদণ্ড। এবাৰ বিক্ৰেতাসকল অনবোৰ্ডত উঠিলে আৰু ক্ৰেতাসকলে অৰ্ডাৰ দিয়াৰ বাবে তেওঁলোকৰ কেটালগ লাইভ হ'লে বিক্ৰেতাই অৰ্ডাৰবোৰ পৰিচালনা কৰিবলৈ সক্ষম হ'ব লাগিব। গ্ৰহণ কৰা, বিতৰণ কৰা আৰু ৰিটাৰ্ণ হেণ্ডলিং কৰা ইত্যাদি। ৰিটাৰ্ণ প্ৰদান আৰু পৰিচালনা কৰাৰ বাবে কাৰ্যকলাপ পৰিচালনা কৰাৰ এই প্ৰক্ৰিয়াটো অৰ্ডাৰ মেনেজমেণ্টৰ অধীনত আহে, যিটো আমাৰ পৰৱৰ্তী ভিডিঅ'ৰ বিষয়।